অসমৰ মহিলাসকল যদি কৈ আছে যে 1250 টকা দিম সকলোৰে কাৰণে নহয় মাত্ৰ কিছুমান মানুহৰ কাৰণে আমি বাৰম্বাৰ কৈ আছো যে অৰুণোদয় যদি দিব লাগে তোমালোকে 3000 টকা দিম বুলি কৈছা 3000 টকা দিয়া আৰু গাঁৱৰ বা নগৰৰ প্ৰত্যেক গৰাকী মহিলাকে দিয়াৰ ব্যৱস্থা কৰা যাতে সঁচাকে মহিলাৰ সবলীকৰণ হয় অৰুণোদয়ৰ নামত ব্ল্যাকমেইলিং কৰি অকল বিজেপিৰ মানুহক অৰুণোদয় দিম এটো কেতিয়াও মানি ল'ব নোৱাৰি আজি আত্মসহায়ক গোট যিবিলাকৰ আছে আত্মসহায়ক গোটৰ মহিলাবিলাকক টকা দিম বুলি নচুৱাই আছে তেওঁলোকক কিবা কৰাৰ কাৰণে কিবা উৎপাদনমুখী কাম কৰাৰ কাৰণে কি ব্যৱস্থা এই বাজেটত আছে মাইক্ৰ ফাইনেন্সৰ ধাৰ মৰাৰ কথা এটা শব্দ ইয়াত উল্লেখ কৰা হোৱা নাই আৰু কৃষকসকলৰ কাৰণে এই বাজেটত কিবা আছে নে না জলসিঞ্চনৰ ব্যৱস্থা না মাটি দিয়াৰ ব্যৱস্থা না বীজৰ কিবা এটা ব্যৱস্থা না হাৰৰ কিবা ব্যৱস্থা না কৃষি যান্ত্ৰিকীকৰণৰ ব্যৱস্থা এটা শব্দ ইয়াত ক'বলৈ সক্ষম হোৱা নাই সৰু সৰু বেপাৰীবিলাক যে গাঁৱৰ পৰা নগৰলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ আহে মাছ কণী এইবিলাক বিক্ৰী কৰিবলৈ আহে বা দৈনিক বজাৰ বা সাপ্তাহিক বজাৰত বস্তু বিক্ৰী কৰি বা ফুটপাথত বিক্ৰী কৰি বা ফেৰী কৰি তেওঁলোক চলে তেওঁলোকৰ বিষয়ে এই বাজেটখনত কিয় এটাও শব্দ কোৱা হোৱা নাই মিস্ত্ৰী বিল্ডিঙৰ বনোৱা ৰাস্তাৰ বনোৱা ঘৰত কাম কৰা বাইসকল চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তানসকল অটোৱালাসকল ইলেক্ট্ৰনিক ৰিক্সা চালকসকল টেক্সি চালকসকল ট্ৰাক চালকসকল বাছ ড্ৰাইভাৰসকলৰ বিষয়ে ইয়াত কিয় একটাও কথা কোৱা নাই অধ্যক্ষ উপাধ্যক্ষ মহোদয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাজেটত কি আছে অকণমান মাত্ৰ 2500 টকাৰ কথা বাকি কি আছে ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিকভাৱে ভোটদাতাসকলৰ বাবে এই বাজেটখনত কি আছে মূল্যবৃদ্ধি ৰোধ কৰাৰ কিবা এটা ব্যৱস্থা ইয়াত আছেনে বৃদ্ধ পেঞ্চন পোৱা মোৰ মা দেউতাসকলক যি মাত্ৰ 250 টকাৰ বৃদ্ধ পেঞ্চন পায় তেওঁলোকৰ কাৰণে কি ব্যৱস্থা আছে অন্ততঃ 3000 টকাৰ